বহুতে সুধি আছে যে জীৱন প্ৰেৰণাৰ পইচাটো 2 মাহ হ'ল দিয়া নাই, নিদিব নেকি বাৰু, নে কেঞ্চেল কৰিলে নেকি? চোৱা, তেনেকৈ কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই। সকলোখিনি কম ভিডিঅ'টোত শেষলৈকে চাই থাকা, আৰু যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেনেকৈ কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই যোনটো নটিফিকেশ্যনত ক'ব যে কেঞ্চেল কৰিলে বা কিবা কৰিলে। সেইকাৰণে দেৰিকৈ হ'লেও পইচাটো সোমাব লাগে, কাৰণ তেনেকৈ অফিচিয়েল নটিফিকেশ্যন নহাকৈ ডাইৰেক্ট কোনো আমিওতো ক'ব নোৱাৰোঁ যে এইখন কেঞ্চেল কৰিলে বুলি। সেইকাৰণে ধৈৰ্য ধৰা, হয়তো মে' মাহৰ পিছলৈ তোমালোকৰ সেই পইচাটো সোমাব লাগে। আৰু তেনেকৈ নিযুত মইনাৰ মই এটা ভিডিঅ' বনাইছিলোঁ, সেইটো ভিডিঅ'টো মই কৈছিলোঁ যে নিযুত মইনাৰ তেনেকৈ পইচাটো মে' মাহৰ পিছলৈকে, এপ্ৰিলৰ মাহতো বাৰু নিযুত মইনাই পাইছিলে, কিন্তু জীৱন প্ৰেৰণা যোনখিনি পায় সেইখিনি এপ্ৰিল মাহতো পোৱা নাছিলে, মই যিমান দূৰলৈকে গম পাইছোঁ। আৰু তেনেকৈ এপ্ৰিল মে' 2 মাহৰে হয়তো একেলগে সোমাই যাব পাৰে। আৰু নিযুত মইনাৰ তেনেকৈ মে' মাহৰ শেষৰ ফালে আহিব পাৰে, কাৰণ ইলেকশ্যনটো গৈছেহে, নতুনকৈ চৰকাৰ গঠন হৈছে। আৰু সেইকাৰণে কি হয়, যেতিয়া পুৰণা চৰকাৰখন যায় তাৰ কিছুমান স্কীমবিলাকৰ সেই পইচাখিনি সোমাওঁতে অকণমান দেৰি হয়। এতিয়া নতুন চৰকাৰখন আহিছে, সেইখিনি স্কীম একো কেঞ্চেল কৰা নাই। আৰু তাৰ লগতে মই এটা ভিডিঅ' তেনেকৈ 2টা ভিডিঅ' বনাইছিলোঁ য'ত নতুনখিনিয়ে কেনেকৈ নিযুত মইনা আৰু বাবু আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই প্লিজ চাই লোৱা, আৰু তেতিয়া তোমালোকে বেছি ভালকৈ গম পাই যাবা যে কেনেকৈ আমি নতুনখিনিও মানে নিযুত মইনা আৰু বাবু আঁচনিৰ কাৰণে আমি এপ্লাই কৰিব পাৰিম। তেতিয়াহ'লে ভিডিঅ'টো ইমানটোৱে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ধন্যবাদ।